ক্ষেত্ৰত কৃষি বিভাগৰ উদ্যোগত বিষাক্ত পাৰ্থেনিয়াম নিৰ্মূলকৰণৰ অভিযান শুভাৰম্ভ। অসম চৰকাৰৰ কৃষি বিভাগ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ৰাজ্যৰ তিনিখনকৈ জিলাক্ৰমে কামৰূপ মহানগৰ, মৰিগাঁও আৰু নগাঁও জিলাত আজিৰ পৰা 4 দিনীয়াকৈ বিষাক্ত পাৰ্থেনিয়াম নামৰ অপতৃণ উদ্ভিদবিধৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ কৰিছে। পাৰ্থেনিয়াম নিৰ্মূলকৰণৰ সপ্তাহ হিচাপে খ্যাত এই অভিযানৰ মূল উদ্দেশ্য হ'ল এই ভয়ংকৰ উদ্ভিদৰ বিষাক্ত প্ৰভাৱৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে ইয়াৰ বংশবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গাঁৱে ভূঞে সক্ৰিয় হোৱাৰ আহ্বান জনোৱা। এই প্ৰসংগত আজি ক্ষেত্ৰস্থিত কৃষি বিভাগৰ কাৰ্যালয় চৌহদত আয়োজন কৰা হয় এখন বিশেষ সজাগতা সভা। সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দ্ৰ ডেকা, অসম চৰকাৰৰ কৃষি বিভাগৰ যুটীয়া সচিব গুণজিৎ কাশ্যপ, উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ কাহিকুছিৰ মুখ্য বিজ্ঞানী প্ৰদীপ মহন্তকে প্ৰমুখ্য কৰি কেইবাজনো জ্যেষ্ঠ কৃষি বিজ্ঞানী অংশগ্ৰহণ কৰি পাৰ্থেনিয়াম উদ্ভিদৰ ভয়াৱহতা সন্দৰ্ভত গভীৰ সমালোচনা আগবঢ়ায়। উল্লেখ্য যে পাৰ্থেনিয়াম হিষ্টোৰফৰাছ নামৰ এই উদ্ভিদবিধ অষ্ট্ৰেলিয়াৰ পৰা অহা এবিধ আগ্ৰাসী প্ৰজাতি, যাৰ বীজ, মাটি, বতাহ আৰু পানীৰ সহায়ত তীব্ৰ গতিত বিস্তাৰ হয়। এই উদ্ভিদৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থৰ ফলতে মাটিৰ উৰ্বৰতা হ্ৰাস পায়। উপযোগী শস্য উৎপাদন ব্যাহত হোৱাৰ লগতে বিশেষকৈ তৃণভোজী পশুৰ ক্ষেত্ৰতে এই উদ্ভিদৰ ভক্ষণে নানান স্বাস্থ্যজনিত জটিলতাৰ সৃষ্টি কৰে। ইয়াৰ পৰা মানুহৰ চৰ্মৰোগ, এজমা, এলাৰ্জি আৰু উশাহ নিশাহজনিত সমস্যা আদি ৰোগত আশংকা বাঢ়ে, যাৰ বাবে ৰাজ্য চৰকাৰে কৃষি বিশ্ববিদ্যালয়ৰ 4 দিনীয়া অভিযানৰ বাবে বিভিন্ন গাঁও পঞ্চায়ত, কৃষি বিজ্ঞান কেন্দ্ৰ, শিক্ষানুষ্ঠান, স্থানীয় কৃষক সংগঠনৰ সৈতে সমন্বয় স্থাপন কৰি বহুমুখী কাৰ্যসূচী গ্ৰহণ কৰিছে। ইপিনে আজি এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দ্ৰ ডেকাই অংশগ্ৰহণ কৰি এই অভিযানক এক সামাজিক স্বাস্থ্যিক আৰ্থিক সজাগতা অভিযান বুলি আখ্যা দি কয়। এই উদ্ভিদবিধক উপেক্ষা কৰিলে আমাৰ পশুপালন আৰু মানুহৰ স্বাস্থ্য একেলগে ক্ষতিগ্ৰস্ত হ'ব। সেয়ে ইয়াক কেৱল চৰকাৰী দিশৰ পৰা নহয়, আপুনি আমি একেলগে নিৰ্মূল কৰিবলৈ আগবাঢ়িব লাগিব। আজি আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ অসম চৰকাৰৰ কৃষি বিভাগৰ যুটীয়া সহযোগত পাৰ্থেনিয়াম নিৰ্মূলৰ কাৰণে আমি সজাগতা এটা অভিযান আৰম্ভ কৰিছোঁ। আমাৰ 4 দিন ধৰি চলিব, 23ৰ পৰা 26লৈকে। আমি 3খন জিলা সামৰি ল'ব বিচাৰিছোঁ: কামৰূপ মেট্ৰ', মৰিগাঁও আৰু নগাঁও। আজি আমাৰ ইয়াৰ পৰা আমি কৰিছোঁ আৰু সেইফালে নগাঁৱৰ চাৰ্কুলৰ পৰা এটা গ্ৰুপে কৰিছে। তাত আমাৰ যোৰহাটৰ নগাঁৱৰ DCয়ে আজি ফ্লেগ অফ কৰিছে। ইয়াত মই অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু আমাৰ যুটীয়া সচিব কাশ্যপ ডাঙৰীয়া আমি লগ হৈ পেলাই আমি কৰিলোঁ। এই অভিযানৰ মূল উদ্দেশ্যই হৈছে যে ৰাইজক সজাগ কৰিবৰ কাৰণে, কাৰণ এই যিটো অপতৃণ, এই অপতৃণ সুদূৰ আমেৰিকাৰ পৰা এটা সময়ত আহিছিলে। 60ৰ দশকত যেতিয়া আমি ঘেঁহু তাৰ পৰা আনিছিলোঁ, ঘেঁহুৰ লগত মিক্স হৈ আহিছিলে, আহি পেলাই এতিয়া আজি এনেকুৱা এটা অৱস্থা পাইছেহি যে আমাৰ গোটেই হাইৱেৰ যিটো ডিভাইডাৰ, তাত আমি গ'লেই দেখিব ফুলি থাকে। আৰু হাইৱেৰ ইফালেও আহিছে, বহুত গাঁৱতো সোমাইছে। গতিকে আমাৰ অলপ দেৰি হ'লেও আমি কৰিব লাগিব। যদি আমি ৰঘুমলাক যেনেকৈ আমি নিয়ন্ত্ৰণ কৰিছিলোঁ, এটা সময়ত আমাৰ যুটীয়া সচিব ডাঙৰীয়াই কৈছে, ৰঘুমলাক নিয়ন্ত্ৰণ যেনেকৈ কৰিছিলোঁ, এইটোকো ৰাইজ আগবাঢ়ি আহিলে। আমি আজি আপোনালোকক পাই ভাল লাগিছে যে আপোনালোক আগবাঢ়ি আহিছে, যে আপোনালোকে ৰাইজৰ মাজত এই কথাখিনি বিলাই দিয়ক যে স্কুলবিলাকত ছাত্ৰ ছাত্ৰীসকলেও যদি এনেকুৱা ধৰণৰ প্ৰগ্ৰাম কৰে, গাঁওবিলাকত যদি কৰে, এইটো প্ৰগ্ৰাম মাৰ্চ এপ্ৰিলত কৰা হ'লে আৰু বেছি ভাল। এতিয়া ফুল ফুলিছে, ফুলাৰ আগতে যদি তাক নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু খুব ভাল। এতিয়া এইখিনি সময়ত আমাৰ মানে এপ্ৰপ্ৰিয়েট টাইম, কিন্তু ইয়াৰ আগত কৰা হ'লে আৰু বেছি ভাল আছিল। গতিকে এই সজাগতা কৰিবৰ কাৰণে আমি আজি ইয়াত আমি গোট খাইছোঁহি আৰু ভাবোঁ অনাগত আৰু ইয়াক সমূলি নিৰ্মূল কৰাটো বৰ টান, কিন্তু নিৰ্মূল কৰিবলৈ হ'লে 2-3 বছৰ আমি এটা এনেকুৱা ধৰণৰ প্ৰচেছ এটা ল'ব লাগিব। অকল আজি কৰিলে আমি অহা বছৰ আৰু নকৰোঁ, এনেকুৱাকৈ নহ'ব। যিখিনিত আজি আমি নিৰ্মূল কৰিম, অহা বছৰ কিবা এটা আকৌ ওলাব। এতিয়া যদি 1000 গছ আছে, অহা বছৰ 100 ওলাব। সেই 100 জোপাক আমি আকৌ ধ্বংস কৰিব লাগিব। তাৰ পিছৰ বছৰত দেখিব 100 জোপাৰ পৰা 10 জোপা থাকিব। তেনেকৈ তাক নিৰ্মূল কৰিব লাগিব। আৰু এটা সময়ত ৰঘুমলা যেনেকৈ ধ্বংস হৈ গ'ল, এনেকৈ ধ্বংস হৈ যাব। বিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডাঙৰীয়াই সভাখনতো বিস্তৃতভাৱে পাৰ্থেনিয়াম গছৰ যিটো অপকাৰিতা সেই সম্পৰ্কে কৈছে।
গাঁওবুঢ়াসকল মানে আজিকালি গ্ৰাম প্ৰধান বুলি কয়, তেওঁলোকেও এই পাৰ্থেনিয়ামৰ যিটো অপকাৰিতা সেই সম্পৰ্কে অৱগত। এতিয়া আমাৰ লক্ষ্য হ'ল যে আমি যদি অভিভাৱক আৰু সৰু ল'ৰা ছোৱালীবিলাকক আৰু বিদ্যালয়ৰ যদি শিক্ষকসমূহক যদি অলপ ইয়াৰ ভয়াৱহতা সম্পৰ্কে অৱগত কৰিব পাৰোঁ, আৰু বিশেষকৈ কৃষক ৰাইজ তেওঁলোকক যদি ইয়াৰ ভয়াৱহতা সম্পৰ্কে অৱগত কৰিব পাৰোঁ, আৰু লগতে NGO বা এনেকুৱা ধৰণৰ যিবিলাক স্বেচ্ছাসেৱী অনুষ্ঠান আছে আটাইকে যদি অৱগত কৰিব, তেতিয়াহ'লে সেইটো প্ৰতিটো সমাজৰ স্তৰত যদি এটা যদি প্ৰত্যাহ্বান হিচাপে ল'ব পৰা যায়, চৰকাৰীভাৱেও যদি উদ্যোগ ল'ব পৰা যায়, তেতিয়াহ'লে হয়তো এই পাৰ্থেনিয়ামৰ আৰু অধিক বিস্তাৰ নহ'ব, আৰু অধিক বিস্তাৰ নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মক যুৱকসকলক আমি ভালদৰে ৰক্ষা কৰিব পাৰিম। নহ'লে ইয়াৰ যিটো অপকাৰিতা, ইয়াৰ যিটো ভয়াৱহতা, এই কথাটো আজি আমি কিমান পৰিমাণে উপলব্ধ কৰিছোঁ নাজানো, কিন্তু এটা সময়ত ই অতি ভয়াৱহ ৰূপ ল'ব। গতিকে আমি ইয়াৰ এটা মানে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ আগতে পাৰ্থেনিয়াম নিয়ন্ত্ৰণৰ কাৰণে এনেকুৱা ধৰণৰ সভা বা এটা ৰেলীৰ জৰিয়তে ৰাইজৰ মাজলৈ এই বাৰ্তাটো বহন কৰি দিব বিচাৰিছোঁ, যাতে সকলোৱে যদি সজাগ হয় আমি ইয়াক নিৰ্মূল কৰিব পাৰিম।